हेलो गाइस কি খবৰ তো আজি সানডে তো 7টা 6টা 7টা মান বাজিলে চাগে তো বলকচোন আজি এটা কুকিঙৰ ভিডিঅ' এটা দিওঁ আপোনালোকক তো মই চকত গ'লো কি আনো চাওকচোন এবাৰ তো বলকচোন বনাওঁ আজি তো এইফালে মাছ লৈ আহিলোঁ কচ মাছ তো এইফালে ৰৌ মাছ পুৰি খাব লাগিব এইফালে আকৌ বিলাহী ধনিয়া বেঙেনা তো বলকচোন বনাওঁ আজি গাইজ কেনেকৈ হয় তো ফাৰ্ষ্ট কামটো কৰিব লাগিব এতিয়া আমি বাহিৰত জুই ধৰিব লাগিব মাছটো পুৰিব লাগিব যিহেতু জুইটো আগে ধৰি লওঁ নে কি কয় গাইজ তো চলো গাইজ এতিয়া আমি জুই ধৰিব খুজিছোঁ তো চাওক মাছটো ইয়াতে পুৰিব লাগিব তো দেখাব লগা একো নাই মোৰ ঘৰত এইফালে চাব পাৰে ভাড়া ৰুম কেইটামান আছে এইফালে ৰাতি হ'ল ভালকৈ দেখা নাপায় এইবোৰ সব ভাড়া ৰুম কাৰোবাৰ যদি লাগে গাইজ মোৰ লগত কণ্টেক্ট কৰিব মোৰে হয় এইকেইটা ৰুম তো গাইজ এটা কথা ক'ব বিচাৰিছোঁ মই আজি হ'ল চাগে এসপ্তাহমান তো এই কি কয় মাছ মই 1 কিলো লৈ আহিছিলোঁ হা তাৰপিছত কি হ'লে মই বঢ়িয়াকৈ কেৰাহীটো ধুব গ'লোঁ মাছটো লৈ গ'লোঁ তাৰপিছত মাছটো চিৰিত থ'লোঁ কেৰাহীটো মই ধুব খুজিছোঁ এনেকৈ ঘূৰি চালোঁ 1 কিলো মাছ কুকুৰে লৈ পলাই গ'ল গাইজ কি খাব আকৌ মাংস আনি খাব লগা হ'ল তো গাইজ আজি এনেকৈ কৰিব নোৱাৰা তো ভালকৈ ধুব লাগিব আজি নে কি কয় গাইজ কিমান আৰু ডাবল কিনি নিম আৰু নে কি তো মোৰ ভণ্টি এজনো আছে তো মই চবকে কৈ থাকোঁ নহয় ব্লগাৰ হওক ট্ৰাই কৰি আছে চাওক কেমেৰা লৈ লাজ কৰিছে এতিয়া তো বহুত দিনৰ মূৰত আহিছে কাৰণে মই আজি ক'লোঁ আমাৰ তাতে ভাত খাই যাওঁ তো একেলগে খাওঁ এসাঁজ মিলি জুলি তো এইফালে কেৰাহী বহাই দিলোঁ এইফালে হালধি নিমখ সানি ল'লোঁ এইফালে আকৌ দালি বহাই দিলোঁ তো গাইজ সিজিবলৈ নিসিজে মই সন্দেহ লাগিছে এইটো চাওকচোন ইমান ডাঙৰ মাছ তো ট্ৰাই কৰি চাওঁ পুৰো কি হয় এইটো সিজিব নিসিজে মই সন্দেহ পাইছোঁ চাওকচোন কিমান ডাঙৰ সিজিব না গাইজ সানি ল'লোঁ এতিয়া এইটো পুৰিম আমি গাইজ সিজিব না নাই এইটো তো এইটো সিজা মানে আমি এইফালে চাওঁ কি হ'ল দালি কচ মাছ বনাম বুলি ভাবিছোঁ হাতটো ধুই লওঁ বঢ়িয়া কৰি তো সিদিনা খালি গাইছে ইয়াতে থৈছিলোঁ মই এইখিনিতে থৈছিলোঁ মই মাছটো তাৰপিছত এই তাতে মই ধুব গৈছোঁ কেৰাহী ইফালে ঘূৰি চাওঁ যে ইয়াৰ পৰাই মাছ গাইব তো আকৌ মাংস আনি খাব লগা হৈছে তো গাইজ বেঙেনাটো কাটি লওঁ মাছ ফ্ৰাই হৈ আছে এইফালে তো বেঙেনা ফ্ৰাই খাব লাগিব কোনে খাই ভাল পায় কমেণ্টত জনাবচোন এবাৰ ডাঙৰ বেঙেনা মোৰতো গাইজ ফেভৰেট তো এইফালে পিঁয়াজটো চেলাই লওঁ দালি দিব লাগিবতো দালিত তেল মাৰিব লাগিব তাৰপিছত মাছ দিব লাগিব বেছি নিদিওঁ দুটাই দিওঁ ধনিয়াটো বাচিব লাগিব মিলাই দুটা কৰিব লাগিব গাইজ মাছৰ চাটনি লগত পাঁচফোৰণ আৰু শুকান জলকীয়া দি দিলোঁ কলা হৈ গৈছে গাইজ কেৰাহীটো চাওকচোন জুইটো বেছি হৈ গ'ল নেকি হ'লে কাটি থৈ দিয়া পিঁয়াজ আৰু জ্বলাটো দি দিওঁ ঠাণ্ডা দিন যে গাইজ ডিছটোৱে ব্যৱহাৰ কৰিছোঁ আৰু বাচন ধোৱাত দিগদাৰ হয় লৈ দালিটো ঢালি দিম লাষ্টত মাছটো দি দিম ছাপোৰ্ট কৰিবচোন গাইজ ভিডিঅ'টো আপোনালোকে চাই কিন্তু লাইক নকৰে লাইক এটা দি দিব তো ডেইলি ভিডিঅ' পাব মোৰ মই ভাবিছোঁ দিম বুলিকৈ ডেইলি ভিডিঅ' অলপমান ব্ৰাউন হ'লে ইয়াতে মই দালিটো দি দিম হৈছে দিয়ক গাইজ কিমান ৰখি থাকিব দালিটো হালধি আগতে দিয়া গৈছে এইফালে মই মাছটো বনাই আছোঁ আৰু ইহঁতে বা কি কৰিলে মই মাছ পুৰিব দিছিলোঁ ইহঁতক জোগাই পেলালে নেকি ইহঁতে
ঐ মাছটো কি কৰিলা হা হা চাওঁ অ' গাইজ হৈ আছে মাছ জুইটো ধুনীয়া জ্বলিছে তো গাইজ ৰেডি হৈ গ'ল দালি কচ মাছ তো এইফালে ভাতটো বহাই দিলোঁ তো বেঙেনা ফ্ৰাই কৰিব লাগে এতিয়া বিলাহী জ্বলা লৈছোঁ চাওঁ অলপমান গাইজ মাছ পূৰা জ্বলি গ'ল যেন পাইছোঁ মই চাওকচোন থাকিব দিয়া সি থাকিব দিয়া বিলাহীটো পুৰি থৈ দিয়া মই আহি আছোঁ এতিয়া তো মই এতিয়া যাওঁ ছানডে স্পেচিয়েল গাইজ বুজি পাইছে নে কি দেখাব নোৱাৰোঁ মই ছানডে স্পেচিয়েল কৰিব লাগিব আজি ছানডে যিহেতু তো মাছ পুৰা হৈ গ'ল তো জ্বলাখিনি পুৰি লওঁ থৈনো তুমি ব্লগাৰ হ'বা এবাৰ কৈ দেচোন অঁ তো গাইজ চব ৰেডি কৰি ল'লোঁ ইফালে নহৰু জ্বলা ধনিয়া বিলাহী তো খালি এতিয়া এইটো গাইজ হাতেদি পিটিকা কৰা খোৱাৰ মজাই বেলেগ গাইজ জ্বলা পূৰা কাটি থৈ দিছোঁ এইফালে মাছটো আছে কটা নোসোমালেই হ'ল আৰু হাতত চাওকচোন কি ধুনীয়া সিজি গৈছে এতিয়া হাতত নোসোমালে হৈছে আৰু খালি গাইজ মোৰ হাতটো চেচ হৈ গ'ল গাইজ লাষ্ট ফিনিচিং তেল দিব লাগিব হৈছে দে গাইজ বেছি পৰি গ'ল তেলটো এতিয়া মই এইটো অলপমান নেমুৰ আচিনা ট্ৰাই কৰি চাওঁ মজা গাইজ 10টা বাজিলে চাব পাৰে তো এতিয়া ভাতটো খাই লওঁ অ' শুনছা ভাতটো বাঢ়া তো গাইজ ভাত বাঢ়ি আছে চাওক এতিয়া আমি খাম ডিছতে খাব লাগিব গাইজ ঠাণ্ডা দিনটো ক'ত আৰু বাচন ধুই থাকিব আৰু তো গাইজ আমি এতিয়া ভাত খাব ওলাইছোঁ তো গোটেইকেইটাই একেলগে খাওঁ বুলি ভাবিলোঁ আজি চাব পাৰে এইটো ভণ্টি এইটো মোৰ ৱাইফ তো এইফালে ডিছতে খালোঁ গাইজ ক'ত আৰু ঠাণ্ডাত কাঢ়ি ধুব আৰু এইটো মাছ বেঙেনা মাছৰ চাটনি আৰু এইটো দিনৰ গাহৰি লাই গাহৰি তো গাইজ ভিডিঅ'টো এইখিনি আছিল তো গাইজ ভাল লাগিলে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব বাই বাই গাইজ